নমস্কাৰ দ্য ফেমিলি এলবামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বিশ্বকৰ্মা পূজা। প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তিৰ দিনাখন বিশ্বকৰ্মা পূজা পালন কৰা হয়। হিন্দু ধৰ্ম মতে বিশ্বকৰ্মাক বিশ্ব নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়। আৰু আমি সৰুৰে পৰা যেতিয়া সৰু আছিলোঁ তেতিয়া স্কুলত নিয়া চাইকেলখন ধোৱাৰে পৰা আৰম্ভ কৰি আমি গোটেই কাম শেষ কৰি আমি পূজাৰ বাবে যো-জা কৰাত লাগি গৈছিলোঁ। আৰু এতিয়া তাৰ ব্যতিক্ৰম নহয়। আৰু এনেকৈয়ে আমি পূজাৰ বাবে লাগতিয়াল সামগ্ৰীখিনি যোগাৰ কৰি ফুল ছিঙিলোঁ, কলপাতখিনি কাটি আনিলোঁ আৰু এনেকৈয়ে আমি ঘৰত পূজাভাগ সম্পূৰ্ণ কৰিলোঁ। আৰু শেষত বিশ্বকৰ্মা বাবাৰ ওচৰত এয়া আমাৰ প্ৰাৰ্থনা যে সকলোকে যাতে বাবাই ভালে কুশলে ৰাখে আৰু সকলো বিপৰ্যয়ৰ পৰা যাতে আমাক ৰক্ষা কৰে। আৰু সকলোকে শেষত বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টোৰ শেষত এয়া আমাৰ মৰমৰ লাকু, সকলোৱে লাকুক মৰম দিব আৰু ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰি দিব।